আমি তিতাবৰ আমি ষ্টেচন তিনিআলিত ইয়াৰ সমূহ ৰাইজে যুৱকবৃন্দই ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ 30টা দিনত শ্ৰদ্ধাঞ্জলি জনাইছে। আশা এটাই কৰিছে যে জুবিন গাৰ্গৰ যিটো মৃত্যু ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ সঠিক তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে। আমি সমগ্ৰ অসমত, ভাৰতবৰ্ষত, সমগ্ৰ পৃথিৱীৰ মানুহে আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁলোকে দাবী কৰিছে আৰু সেই দাবী আজি অসমৰ পৰা এটা সামগ্ৰিকভাৱে অসমৰ ৰাইজে জুবিন গাৰ্গৰ নিচিনা এগৰাকী মহান শিল্পীৰ, জুবিন গাৰ্গৰ নিচিনা এগৰাকী বলিষ্ঠ কণ্ঠৰ অসমৰ প্ৰাণৰ শিল্পীৰ ন্যায় বিচাৰি আজি প্ৰতিবাদ কৰিব লগা হৈছে, দাবী জনাব লগা হৈছে, হেছটেগ ফৰ জুবিন গাৰ্গ বুলি চিঞৰিব লগা হৈছে। আজি আমি আশা কৰিছোঁ তথাপিও অসম চৰকাৰে আমাৰ এই মৰমৰ জুবিন গাৰ্গক হেৰুৱাই আমি যি ক্ষতি হ'ল অসমৰ ৰাইজৰ, ভাৰতবৰ্ষৰ, পৃথিৱীৰ মানুহৰ, জুবিন গাৰ্গে নিজেই কৈছে, কোনোবাই বেলেগ বেলেগ কথা কৈছে যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই। এই কথাটো কোনোবাই কৈছে বোলে কাঞ্চনজংঘা চিনেমাখনৰ তেওঁ ডাইলগ, কিন্তু আমি প্ৰতিদিন টাইমৰ এটা সাক্ষাৎকাৰত পাইছিলোঁ, জুবিন গাৰ্গে নিজে কৈছিল তেতিয়া তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলে, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে তেওঁ ছিঙি আঁঠুৱা বুলি আমি সামাজিক প্ৰতিদিন টাইমত আমি দেখিছোঁ। কিন্তু এতিয়া বিভিন্ন ধৰণে চিনেমাৰ ডাইলগ বুলি বিচাৰিছে বহুতে। এই কথাটো যিমানেই নহওক মানুহক ভাল পোৱা শিল্পী, মানুহৰ কাৰণে মানৱ দৰদী শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগে, অসমৰ ৰাইজে ন্যায় পাব লাগে, জুবিন গাৰ্গে ন্যায় পাব লাগে। সকলোকে মই প্ৰণাম জনাইছোঁ। প্ৰণাম জনাই আমি আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। কোনো ধৰণৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি হোৱাটো নিবিচাৰোঁ। আজি কাৰণ আমি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ভাৰতবৰ্ষৰ এখন সংবিধান আছে, আইন আছে, ন্যায় আছে, ন্যায়ালয় আছে। গতিকে যিমানখিনি হৈছে আজি বিভিন্ন কাৰণটো জানিব খোজা নাই। আমি দেখিছোঁ তাৰ ভিডিঅ'বিলাক চাই দেখিছোঁ যে তাত নিশ্চয় এগৰাকী পুলিচ বিষয়াই প্ৰথম লাঠিচাৰ্জ কৰা ব্যৱস্থা এটা আমি ভিডিঅ'ত দেখিছিলোঁ। তাৰ পিছতেই পৰিৱেশটো উত্তপ্ত হৈছে। কিন্তু হ'লেও আমাৰ ৰাইজে, অসমবাসী ৰাইজে জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত যাতে আইন হাতত তুলি নলয়, তাৰ কাৰণে আমি তিতাবৰৰ পৰা অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। যিগৰাকী পুলিচে মৰ্মভাৱে যিধৰণে মানে খেদি গ'ল বা মাৰপিট কৰিলে, সেইগৰাকী পুলিচক আপুনি কি বুলি? সেইগৰাকীৰ ওপৰত নিশ্চিতভাৱেই তেওঁৰ ওপৰত তদন্ত হ'ব লাগে, তদন্ত কৰি তেওঁক শাস্তি ব্যৱস্থা কৰিব লাগে। অসম চৰকাৰ তৎকালীনভাৱে, কাৰণ গৃহ দপ্তৰৰ মন্ত্ৰী মুখ্যমন্ত্ৰীৰ হাততে আছে দপ্তৰটো, গতিকে মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে পুলিচে কোনো কাৰণতে নিৰীহ মানুহক তেনেধৰণে লাঠিৰে কোবাই বা বন্দুকৰ ভাবুকি দি সন্ত্ৰাস সৃষ্টি কৰিব নালাগে।